চুঙাজান নাওঘাটত উত্তাল প্ৰতিবাদ। চুঙাজান সীমান্তৰ নাওঘাট অঞ্চলত CRPF বাহিনীয়ে গাড়ী চেক কৰাৰ নামত সৰ্বসাধাৰণ ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ মতে উক্ত গেটত স্থানীয় ৰাইজে ঘৰুৱা বিভিন্ন সামগ্ৰী অনা নিয়া কৰোঁতে গাড়ীৰ নথিপত্ৰৰ উপৰিও GST কাগজ টিপিৰ লগতে বৰ্ডাৰ মেজিষ্ট্ৰেটৰ অনুমতি পত্ৰ বিচাৰি বিভিন্ন সময়ত হাৰাশাস্তি কৰি আহিছে। সেয়েহে স্থানীয় গাড়ী চালকৰ লগতে স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ লোক একত্ৰিত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। লগতে সেই স্থানৰ পৰা CRPFৰ গেট উঠাবলৈ দাবী জনায়। তেওঁলোকে জনোৱা মতে CRPF বাহিনীয়ে বিভিন্ন সময়ত নগা লোকৰ লগত পক্ষপাতিত্বহে কৰা দেখা গৈছে। আমাৰ এই চুঙাজান 1 নং চুঙাজানৰ স্থানীয় বাসিন্দা হিচাপে অৱগত কৰাব বিচাৰিছোঁ যে বিগত CRPF নাথাকা সময়ত ইয়াত আমাৰ খালি 3rd AP BOP কেম্প আছিলে, 9 AP আছিলে। তেখেতসকলে খুব ধুনীয়াকৈ পাব্লিক আৰু পুলিচৰ লগত ৰিলেশ্যন বজাই পেলাই ধুনীয়াকৈ কাম কৰিছিলে। কোনো এনেধৰণৰ মানে উত্তাল সৃষ্টি হোৱা নাই। কিন্তু আজি CRP অহাৰ লগে লগে আমি দেখিবলৈ পাইছোঁ যে আমাৰ যিটো সৰু সৰু গাড়ী যিটো মানে ইনষ্টলমেণ্ট বেচিছত লৈ পেলাই মানে জীৱিকা চলায়, সেইকেইটাৰ গাড়ীটো মানে ধৰি পেলাই তেখেতসকলক মানে অলপ প্ৰতাৰিত কৰি আছে। গতিকে আমি বিচাৰিছোঁ যে এই কেম্প CRPয়ে মানে GSTটো কেলৈ লাগে, GST বিচাৰে, GSTটো কি কাম আছে CRP, সেইটো কথাটো লৈ পেলাই মানে আজি আমি দুখিত আছোঁ। আমাৰ এই সৰু সৰু ড্ৰাইভাৰকেইটাই মানে যিটো ইনষ্টলমেণ্ট দিব লগা হয় মাহে মাহে, সেইকেইটা মানে আমি দিব পৰা নাই আমাৰ ড্ৰাইভাৰসকলে। গতিকে ইয়াত বিবেচনা হ'ব লাগিব, আমাৰ এইটো গেটৰ কোনো দৰকাৰ নাই। অনাগত দিনত CRPF বাহিনীয়ে এনেধৰণৰ কৰ্মকাণ্ড কৰিলে সকলো ৰাইজে জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে। মঙলবাৰে নাওঘাটৰ উক্ত চেক গেটৰ ওচৰত বহুসংখ্যক বলেৰ পিকআপ গাড়ী গোট খায় আৰু গাড়ীৰ চালকসকলে স্থানীয় দল সংগঠনৰ লগ হৈ CRPF বাহিনীৰ উচ্চপদস্থ বিষয়াৰ লগত আলোচনা কৰি গেটত থকা CRPFৰ লোকে কৰা বিভিন্ন হাৰাশাস্তিৰ বিষয়ে অৱগত কৰে। সৰুপথাৰ পৰা মন্টু শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। না আপোনালোকে সৰুপথাৰ সাংবাদিক বন্ধুসকল, আপোনালোকে দীৰ্ঘদিনৰ পৰা এটা কথা গম পায় যে আমাৰ চুঙাজান অঞ্চল বুলি নহয়, সৰুপথাৰ সমষ্টিত এই দেহবিৰীয়াবিলাকত আচলতে সাধাৰণ ৰাইজৰ যদি PMY ঘৰ এটাই যদি বনাবলগীয়া হয়, CRPFে ঘৰত গৈ পিনি আচলতে দাবী ধমকি দি সেই ঘৰটো বনাবলৈ বাধা প্ৰদান কৰা আমি দীৰ্ঘদিনৰ পৰা দেখি আছোঁ। কিন্তু বৰ্তমান এতিয়া এই CRPF বাহিনীয়ে কিন্তু নতুনকৈ এটা পন্থা অৱলম্বন কৰিছে যে যিসমূহ আচলতে আমাৰ এই গাঁৱৰ অঞ্চললৈ যোৱা ৰাস্তাসমূহ আছে, সেই ৰাস্তাসমূহত আচলতে এই আমাৰ দোকানদাৰীৰ পৰা যিবিলাক আচলতে বালি 100 চেফটি, 70 চেফটি, 80 চেফটি, গিটি বালি ৰদ আচলতে সৰু সৰু বস্তু ঘৰ বনাবৰ কাৰণে নিয়া আজি এই CRP কেম্পৰ গেটত আচলতে বাধা প্ৰদান কৰা আমি দেখা পোৱা গৈছে। কিন্তু ইয়াৰ পৰা আচলতে এটা কথা আমাৰ অনুমান হৈছে, আচলতে এই আমাৰ বৰ্তমান সতীৰ্থই কোৱা ধৰণে আচলতে নাগালেণ্ডৰ BMে 1 মিনিটত আচলতে এই যিকোনো আচলতে কেঁচাৰ মেচিন হওক বা ইয়াত আপোনাৰ ইটা ভেটা হওক স্থাপন কৰিবৰ কাৰণে নাগালেণ্ডৰ BMে পাৰ্মিশ্যন দিয়ে। কিন্তু আমাৰ অসমৰ BMে, অসম চৰকাৰে আচলতে এইসমূহ আচলতে আমাৰ ঘৰ বনাবৰ কাৰণে আচলতে পাৰ্মিশ্যন নিদিয়ে। ইয়াৰ পৰা এটা কথা অনুমান হৈছে যে সম্পূৰ্ণভাৱে অসমৰ আচলতে সৰুপথাৰ সমষ্টিৰ এই 3টা ছেক্টৰ, A ছেক্টৰ, B ছেক্টৰ, C ছেক্টৰ, এই 3টা ছেক্টৰৰ ভূমি অবৈধভাৱে কিন্তু এই নগাৰ আগ্ৰাসনলৈ আচলতে নগাৰ হাতলৈ যাবলৈ সক্ষম হৈছে। ইয়াৰ মূলত আচলতে এই CRPF বাহিনীয়ে যি নিউট্ৰেল ফ'ৰ্চ বুলি কয়, আচলতে মিচিকে হাঁহি মাৰি পেলাই CRP ছেক্টৰে যিধৰণে আমাৰ লগত আচলতে কথা পাতি আছে, আচলতে নিউট্ৰেল বুলি কৈ পিনি আচলতে তেখেতলোকৰ নগাৰ হাতত আচলতে পক্ষপাতিত হৈ কাম কৰা যেন এটা আমাৰ অনুমান হৈছে। ৰিপৰ্টাৰ লাইভ অসম।